এই ভিডিঅ'টোত আমি গ্ৰুপ বিৰ কুৱেশ্যন আনসাৰসমূহ ডিছকাশ্যন কৰিম। তো কোৱা গ্ৰুপ বিৰ পৰা কি ইম্পৰ্টেণ্ট আছে তোমালোকৰ। ইয়াতে আছে প্ৰথমটো মহাৰথী কাক বোলে। ইয়াৰ আনসাৰটো হ'ব যিয়ে একেলগে 10,000 সৈন্যৰ লগত যুঁজিব পাৰে। যিয়ে একেলগে 10,000 সৈন্যৰ লগত যুঁজিব পাৰে তাকে মহাৰথী বোলে। 2 নম্বৰ কুৱেশ্যন আছে শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ নাম কি আছিল। তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, তোমালোকৰ পৰীক্ষাত আহিবই। তো এইটো হ'ব নাগাৰ্জুন। 3 নম্বৰ কুৱেশ্যন বিখ্যাতযোগ পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে। তো ইয়াৰ আনসাৰটো হ'ব কথা গীতাৰ পৰা। 4 নম্বৰ কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি। ইয়াৰ আনসাৰটো হৈ যাব ৰত্নদধি। স্পেলিংটো চাই ল'ব তোমালোকে। 5 নম্বৰ কুৱেশ্যন কি ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক চলনা কৰিছিল। তো এনসাৰ হ'ব বামন ৰূপ ধৰি। 6 নম্বৰ কুৱেশ্যন ভট্টদেৱৰ সম্পূৰ্ণ নাম কি। তো ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তোমালোকে স্পেলিংবিলাক ভালদৰে মিষ্টেক নকৰি লিখিবা পৰীক্ষাত। 7 নম্বৰ কুৱেশ্যন নাগাৰ্জুন কোন। ইয়াৰ আনসাৰটো হ'ব শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক। 8 নম্বৰ কুৱেশ্যন অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন। ইয়াৰ আনসাৰটো হ'ব ভট্টদেৱ। 9 নম্বৰ কুৱেশ্যন অম্বিকাগিৰি ৰায়চৌধুৰী কি আখ্যা দিয়া হৈছে। তো এইটো আনসাৰটো হৈ যাব অসম কেশৰী। 10 নম্বৰ কুৱেশ্যন ভীমে বজোৱা শংখটোৰ নাম কি। তো ইয়াৰ আনসাৰটো হৈ যাব পৌণ্ড্ৰক। ভীমে বজোৱা শংখটোৰ নাম কি আছিল। ভীমে বজোৱা শংখটো আছিল পৌণ্ড্ৰক। 10 নম্বৰ কুৱেশ্যন চাণক্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি। ইয়াৰ আনসাৰটো হ'ব অৰ্থশাস্ত্ৰ। ইয়াতে আহিব পাৰে এনেকেও কৌটিল্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি। তো দুয়োটা এটাই আনসাৰ। নেক্সট কুৱেশ্যন কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল। এইটো বামন ৰূপ ধৰি। 13 নম্বৰ কুৱেশ্যন ৰত্নদধি কি। ইয়াৰ আনসাৰটো হ'ব নালন্দাৰ 9তলীয়া পুথিভঁৰাল। নালন্দাৰ 9তলীয়া পুথিভঁৰাল আছিল ৰত্নদধি। 14 নম্বৰ কুৱেশ্যন কৌটিল্যৰ আন এটা নাম কি। ইয়াৰ আনসাৰটো হৈ যাব চাণক্য। 15 নম্বৰ কুৱেশ্যন কপিল মুনিৰ পিতৃৰ নাম কি আছিল। তো এইটো হৈ যাব কৰ্দম মুনি। কপিল মুনিৰ পিতৃৰ নাম কি আছিল কৰ্দম মুনি। স্পেলিংটো মনত ৰাখিবা। 20 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি। তো ইয়াৰ আনসাৰটো হৈ যাব প্ৰিয়তমাৰ চিঠি। 23 নম্বৰ কুৱেশ্যন কপিল মুনিৰ মাতৃৰ নাম কি আছিল। তো ইয়াৰ আনসাৰটো হ'ব দেৱহূতি। কপিল মুনিৰ মাতৃৰ নাম আছিল দেৱহূতি আৰু পিতৃৰ নাম কি আছিল কৰ্দম মুনি। মনত ৰাখিবা। 24 নম্বৰ কুৱেশ্যন বুদ্ধদেৱৰ চিকিৎসক কোন আছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। জীৱক। বুদ্ধদেৱৰ চিকিৎসক কোন আছিল জীৱক। 25 নম্বৰ কুৱেশ্যন কানাইৰ ছাত্ৰী কবিতাটিৰ কবিজনৰ নাম কি। ইয়াৰ আনসাৰটো হ'ব শ্ৰীধৰ কন্দলি। 26 নম্বৰ কুৱেশ্যন বিখ্যাতযোগ পাঠটিৰ মূল কি। তো ইয়াতে যিটো কুৱেশ্যন কৈছে ইয়াৰ অৰ্থ হৈছে বিখ্যাতযোগ পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে বা মূল কি এটাই হয় কুৱেশ্যন। এনসাৰ এটাই হ'ব। তো ইয়াৰ এনসাৰটো হ'ব ভট্টদেৱৰ কথা গীতা। 27 নম্বৰ কুৱেশ্যন জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেখেৰে ঝাৰু ধৰিবলৈ কৈছে। তো ইয়াৰ এনসাৰটো হৈ যাব বীৰ বেখেৰে। 28 নম্বৰ কুৱেশ্যন সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কোন। ইয়াৰ এনসাৰটো হ'ব কপিল। সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কপিল। 29 নম্বৰ কুৱেশ্যন দেৱতাসকলক অমৃত খুৱাবলৈ কি ৰূপ ধাৰণ কৰিছিল। কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল হ'ব। অলপ মিষ্টেক হৈ গ'ল। তো ইয়াৰ এনসাৰটো হ'ব মোহিনী ৰূপ ধাৰণ কৰিছিল। 30 নম্বৰ কুৱেশ্যন অৰ্জুনৰ ধনুখনৰ নাম কি। তো ইয়াৰ এনসাৰটো হৈ যাব গাণ্ডীৱ। অৰ্জুনৰ ধনুখনৰ নাম আছিল গাণ্ডীৱ। Like, comment, and subscribe.